নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আনিছোঁ হিন্দীৰ এখন আবেদন পত্ৰ। এই আবেদনখন ক্লাছ 9-10 পৰীক্ষাত, বিশেষকৈ মেট্ৰিক পৰীক্ষাতো প্ৰায় আহি থকা দেখা যায়। প্ৰায় কমন কুৱেশ্যন হয়, তোমালোকে এইখন ভালকৈ জানি লোৱাটো ভাল হ'ব। ইয়াতে কৈছে প্ৰধান অধ্যাপকলৈ বেমাৰৰ কাৰণে ছুটি বিচাৰি এখন এপ্লিকেশ্যন লিখিব লাগে। ইয়াতে কেতিয়াবা কুৱেশ্যনটোত দুদিনৰ বাবে ছুটি বিচাৰি এইটো নিৰ্ধাৰণ কৰাই থাকে যে দুদিনৰ বাবে এপ্লিকেশ্যন এখন লিখা, দুদিন ছুটি বিচাৰি। সেইটো যেনেকৈ কুৱেশ্যনটো আহে সেইমতে লিখিবা। এইখন আৰ্হি হিচাপে মই তোমালোকক দি দিছোঁ। ইয়াত ক্লাছ 9 ষ্টুডেণ্ট, নামটো গোপাল দিছে। ইয়াতে তুমি যোনটো ক্লাছৰ হয় সেই ক্লাছটো লিখি তোমাৰ নিজৰ নামটো লিখিবা, আৰু বিদ্যালয়খনৰ নামো এখন বেলেগ আছে, তোমাৰ নিজৰ বিদ্যালয়ৰ নামটো লিখিবা। আৰু এইখিনিতে জনাই থওঁ, যদি মেট্ৰিক পৰীক্ষাত তোমাৰ আবেদন লিখিবলগীয়া হয় তেতিয়াহ'লে তুমি তোমাৰ বিদ্যালয়ৰ নাম আৰু তোমাৰ নামটো তাতে লিখিব নালাগে, কাৰণ সেইটো নিলিখাই ভাল। XYZ কিবা এটা লিখি থৈ দিবা, ডট ডট দি থৈ দিলেও আমি বুজি পাওঁ, পৰীক্ষকে নিৰীক্ষণ কৰিলে সেইটো লৈ ল'ব, কিন্তু তোমাৰ বিদ্যালয়ৰ নাম লিখিব নালাগে। আৰু যদি তোমাৰ স্কুলৰ এক্সাম হয় তেতিয়াহ'লে এই এপ্লিকেশ্যনখন আহে, তেতিয়া তুমি নিজৰ বিদ্যালয়ৰ নাম আৰু তোমাৰ শ্ৰেণী, তোমাৰ নাম এই গোটেইখিনি লিখিবা। ইয়াত মানে অসুবিধাটো দেখাইছে যে চাইকেলৰ পৰা পৰি ভৰিত অসুবিধা পোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই। কিন্তু তুমি কেতিয়াবা ধৰা তোমাৰ জ্বৰ হোৱাও দেখাব পাৰা, পেটৰ বেমাৰ ইত্যাদি বিভিন্ন কাৰণ থাকিব পাৰে, ঘৰৰ মামাৰ বিয়া, জেঠীৰ বিয়া, এনেকুৱাও অসুবিধা হ'ব পাৰে। সেইটো তুমি নিজৰ মতে সজাই লিখিবা। আৰ্হিটো এনেকুৱা ধৰণৰ কেনেকৈ লিখিবা এইটো চাই পেলাই তোমালোকে নিজে বনাই লিখিব পাৰিবা। এতিয়া ইয়াতে কিবা বুজি নোপোৱা থাকিলে কমেণ্টত জনাবা, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা, ফ'ল' কৰিবা, ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এৰিলোঁ, ধন্যবাদ।